যোৰহাটবাসী ৰাইজৰ বাবে এটা অতি ভাল খবৰ। 22 ফেব্ৰুৱাৰীত মুকলি হ'ব যোৰহাটৰ তৃতীয়খন উৰণ সেতু। উল্লেখযোগ্য যে যোৰহাটবাসীৰ বাবে আহিল এক অত্যন্ত আনন্দৰ খবৰ। 22 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিব যোৰহাট নগৰৰ নৱনিৰ্মিত তৃতীয়খন উৰণ সেতু। এই গুৰুত্বপূৰ্ণ উৰণ সেতুখন 164.77 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। সেতুখন বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ প্ৰায় 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰে অত্যাধুনিক ধৰণেৰে নিৰ্মাণ কৰা হৈছে। এই উৰণ সেতুখনে যোৰহাট নগৰত দীৰ্ঘদিনে ধৰি চলি থকা যান-জঁট সমস্যাৰ পৰা যথেষ্ট পৰিমাণে সকাহ দিয়াৰ আশা প্ৰকাশ কৰা হৈছে। মানুহবিলাকে অলপ বেয়া পাইছিলে প্ৰথমতে, মই এতিয়াও কওঁ যে মানুহবিলাকে এনেই ভুল কৰিছে, যে কিবা এটা ভাবি চিন্তিহে এইটো কৰিছিলোঁ। কাৰণ এতিয়া আপোনাৰ পেচেণ্ট আমি এটা আজিকালি যদিও হাইৱেটো আমাৰ বাইপাছটো আছে, আপুনি দেখিছে বাইপাছটো এতিয়াও কিছু ইম্প্ৰুভ হ'বলৈ আৰু বাকী আছে। গতিকে এটা মেডিকেল কেছবিলাকত এইটো পটাপট গুচি যাব পাৰিব, কাৰণ আমি কেন্দুগুৰিৰ পৰা একদম বাইপাছলৈ ৰাস্তাটো বহল কৰিছোঁ। এইটো যথেষ্ট বহল। গতিকে আমি বহল ৰাস্তাটো হৈ যোৱাৰ লগে লগে মানুহৰ পেচেণ্টবিলাকৰ কাৰণে খুব ভাল হ'ব। আমাৰ যোৰহাট নগৰৰ পেচেণ্ট ইমিডিয়েট যাবৰ কাৰণে এই ৰাউণ্ড এবাউটটো মাৰোঁতে আৰু খুব অলপ এতিয়াও তাত ৰাস্তাকেইটা আৰু অলপ কাম বাকী আছে, এতিয়া খুব স্মুথলি যাব। আৰু মই ভাবোঁ যে এইটো এটা আমাৰ কাৰণে এনেকুৱা আমি গ্লেমাৰৰ কাৰণে নহয়, আমাৰ সুবিধাৰ কাৰণে এইটো কৰিছোঁ। মোৰ দৃষ্টিত আছিলে, কাৰণ আমিতো বৰপেটাৰ ফালে থাকোঁ, টাউনৰ মাজত নাথাকোঁ, আমি সদায় এইখন পাৰ কৰি যাবলগীয়া হয়। সেইকাৰণে মই যদিও MLA, মই বৰকৈ পুলিচ চাইৰেন পুলিচ লগত লৈ নুফুৰোঁ। সেইকাৰণে মই নিজেও ফিল কৰোঁ যে নহয়, মানুহৰ অসুবিধা হৈছে। আৰু মোৰ এটা ভাল লাগে, সকলো ট্ৰেডাৰে মই যাকে পাইছোঁ কৈছে দাদা এইটো আমি ভাবিছিলোঁ যদিও উই আৰ হেপ্পী। আৰু আপোনালোকে জানে যে ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত থকা মাটিখিনি এটা কেছ চলি আছিলে, কেছটো আজি প্ৰায় 4-5 মাহ আগতে ছেটল হ'ল। আমি 3 মাহ আগতে DC, আমি তেওঁলোকৰ ডেভেলপমেণ্টৰ চেয়াৰমেন চবেই মিলি যিসকলক মাটি তাত দিছিলোঁ, তেওঁলোকক গ'ডাউন সাজিবলৈ তেওঁলোকক আমি 3 মাহৰ ভিতৰত তালৈ চিফ্ট কৰিবলৈ কৈছোঁ। ইয়াত যিমান গ'ডাউন আছে তেওঁলোকে তাত মাটি আছে, তালৈ যাব পাৰে। আৰু তেতিয়া গ'ডাউনবিলাক অন্ততঃ কমি গ'লে তেওঁলোকৰ একো অসুবিধা নহয়, বৰঞ্চ যোৰহাটৰ কাৰণে ভাল হ'ব। বিশেষকৈ ব্যস্ত সময়ছোৱাত নগৰ মাজমজিয়াত সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ সমস্যা হ্ৰাস পাব বুলি ৰাইজ আশাবাদী। উল্লেখযোগ্য যে যোৰহাটত ইতিপূৰ্বে নআলি অঞ্চলত প্ৰথমখন উৰণ সেতু মুকলি কৰাৰ পিছতেই জেল ৰোডত দ্বিতীয়খন উৰণ সেতু নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰা হৈছে। এইবাৰ তৃতীয়খন উৰণ সেতু মুকলিৰে যোৰহাট নগৰৰ যাতায়াত ব্যৱস্থাত এক নতুন দিশ মুকলি হ'ব। বহাগ বিহুৰ পূৰ্বেই এই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰিছিল। আৰু সেই ঘোষণাক বাস্তৱায়িত কৰি অহা 22 ফেব্ৰুৱাৰীত সেতুখন আনুষ্ঠানিকভাৱে ৰাইজক উপহাৰ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে। উক্ত সন্দৰ্ভত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে যোৰহাট নগৰৰ মাজমজিয়াত বহুদিন ধৰি চলি থকা যান-জঁটৰ সমস্যাৰ সমাধান এই উৰণ সেতুখনে নিশ্চিতভাৱে আগবঢ়াব। ইয়াৰ জৰিয়তে নগৰৰ উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাত এক নতুন যুগৰ সূচনা হ'ব। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।